নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ কিয়নো এক মাৰ্চৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম প্ৰত্যক্ষ প্ৰভাৱ পৰিব আপোনাৰ পকেটত দেশত কি নিয়ম সলনি হ'বলৈ গৈ আছে লগতে যদি আপোনাৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো আপোনাৰ একাউণ্টত সোমাব 10,000 কোটি টকা লগতে অসমত নতুনকৈ আৰম্ভ হ'ব নতুন আঁচনি যিটো আঁচনিৰ মাধ্যমত চৰকাৰে প্ৰত্যেক মাহতে আপোনাৰ একাউণ্টত টকা সোমাই দিব তাৰ বাবে আপোনাৰ ৰেচন কাৰ্ড থাকিব লাগিব ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে এটা ভাল খবৰ কিয়নো ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে চৰকাৰে বহুকেইটা সুবিধা প্ৰদান কৰিব লগতে লাখ লাখ মহিলা লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনি দেশত কেইবাটাও নতুন নিয়ম সলনি হ'ব লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ এক মাৰ্চৰ পৰা দেশত সলনি হ'ব এইসমূহ গুৰুত্বপূৰ্ণ নিয়ম প্ৰত্যক্ষ প্ৰভাৱ পৰিব আপোনাৰ পকেটত 2025 চনৰ এক মাৰ্চৰ পৰা বহু ডাঙৰ নিয়ম সলনি হ'ব যিয়ে আপোনাৰ পকেটত প্ৰভাৱ পেলাব যদি আপুনি ফিক্সড ডিপোজিট বা এফডিত বিনিয়োগ কৰে তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ কিয়নো এই নতুন নিয়মসমূহৰে আপোনাৰ ৰিটাৰ্ণত প্ৰভাৱ পেলাব নহয় কেৱল ইয়াই নহয় কৰ আৰু ধন উলিওৱাৰ পদ্ধতিৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম পৰিৱৰ্তন আনিব আৰু যাৰ বাবে কি নিয়ম পৰিৱৰ্তন কৰা হৈছে সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে প্ৰথমতে চাওক সম্পূৰ্ণকৈ উল্লেখ কৰা হৈছে ফেব্ৰুৱাৰী মাহত শেষ হ'বলৈ আৰু মাৰ্চ মাহ আৰম্ভ হ'বলৈ মাত্ৰ এদিন বাকী আছে আৰু নতুন মাহৰ আৰম্ভণিৰ লগে লগে বহু নিয়ম সলনি হয় আৰু একেদৰে 2025 চনৰ এক মাৰ্চৰ পৰা বহু ডাঙৰ নিয়ম সলনি হ'বলৈ গৈ আছে যিয়ে আপোনাৰ পকেটত প্ৰভাৱ পেলাব পাৰে গতিকে কি পৰিৱৰ্তন হৈছে আৰু ই আপোনাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাব জানো আহক এক নম্বৰত উল্লেখ কৰা হৈছে ফিক্সড ডিপোজিট আপুনি ফিক্সড ডিপোজিট কৰে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ যদি আপুনি সেই সকল লোকৰ মাজত এজন যি নিজৰ কষ্টপাৰ্জিত ধন সুৰক্ষিত কৰি ৰাখিবলৈ ফিক্সড ডিপোজিট বা এফডিত কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে কি নিয়ম পৰিৱৰ্তন হ'ব তেন্তে এই খবৰটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ 2025 চনৰ মাৰ্চ মাহৰ পৰা বেংক এফডিৰ নিয়মত কিছু ডাঙৰ পৰিৱৰ্তন কৰা হৈছে আৰু এই নতুন নিয়মসমূহে আপোনাৰ ৰিটাৰ্ণত প্ৰভাৱ পেলাবই নহয় কৰ আৰু ধন উলিওৱাৰ পদ্ধতিতে পৰিৱৰ্তন আনিব পাৰে গতিকে যদি আপুনি ভৱিষ্যতে এফডি কৰাৰ কথা ভাবিছে তেন্তে এই পৰিৱৰ্তনসমূহ জনাটো আপোনাৰ বাবে খুব গুৰুত্বপূৰ্ণ আৰু কি নিয়ম সলনি হ'ব নিশ্চয় ৰাতিপুৱাৰ ভিডিঅ'ত সম্পূৰ্ণকৈ জানিব পাৰিব 2 নম্বৰত উল্লেখ কৰিছে এফডিৰ সুতৰ হাৰৰ পৰিৱৰ্তন এফডিৰ যখন সুতৰ হাৰ কি পৰিৱৰ্তন হৈছে উল্লেখ যে 2025 চনৰ মাৰ্চ মাহৰ পৰা বেংকসমূহে এফডিৰ সুতৰ হাৰত কিছু পৰিৱৰ্তন কৰিছে সুতৰ হাৰ বৃদ্ধি বা হ্ৰাস হ'ব পাৰে এতিয়া বেংকৰ লিকুইডিটি আৰু আৰ্থিক প্ৰয়োজন অনুসৰি সুতৰ হাৰত নমনীয়তা থাকিব পাৰে ক্ষুদ্ৰ বিনিয়োগকাৰী বিশেষকৈ যিসকলে 5 বছৰ বা তাতকৈ কম সময় এফডি বনাইছে এই নতুন হাৰে তেওঁলোকক প্ৰভাৱিত কৰিব পাৰে লগতে এলপিজিৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে যদি আপোনাৰ ঘৰত আপুনি এলপিজি গেছ কানেকশ্যন ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত এটা ডাঙৰ খবৰ তেল কোম্পানীসমূহে প্ৰতি মাহৰ প্ৰথম দিনাই এলপিজিৰ দামৰ পৰিচালনা কৰে আৰু এনে পৰিস্থিতি 2025 চনৰ 1 মাৰ্চৰ পুৱাৰ ভাগত চিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তন দেখুৱাব পাৰে আৰু পুৱা 6 বজাত মুকলি কৰিব পাৰে এলপিজিৰ সংশোধিত দাম আৰু বিগত মাহত হ্ৰাস কৰা হৈছিল ৰন্ধন গেছৰ দাম আৰু এই মাহত কম হ'ব নে বৃদ্ধি হ'ব এতিয়ালৈকে আপডেট হোৱা নাই আৰু ৰাতিপুৱাৰ ভিডিঅ'ত সম্পূৰ্ণকৈ জানিব পাৰিব আৰু তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব লগতে যদি এতিয়ালৈকে ভিডিঅ'টো এটা লাইক কৰা নাই ভিডিঅ'টো এটা লাইক কৰি দিব কেৱল ইয়াই নহয় এটিএফ আৰু চিএনজি পিএনজিৰ হাৰ উল্লেখ যে প্ৰতি মাহতে 1 তাৰিখৰ তেল কোম্পানীসমূহেও বিমান ইন্ধন অৰ্থাৎ এয়াৰ ট্ৰেভেল ফুয়েল এটিএফ আৰু চিএনজি পিএনজিৰ দাম সলনি কৰে আৰু মাৰ্চ মাহত প্ৰথম দিনটোতে তেল কোম্পানীৰ দাম সলনি কৰিব পাৰে আৰু নিশ্চয় সম্পূৰ্ণকৈ জানিব 1 মাৰ্চৰ ৰাতিপুৱাত তাৰ পিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজি নিশা আকাশত দেখা যাব জন ৰমজানত জন চাবলৈ বিশ্বৰ কোটি কোটি মুছলমানৰ উৎকণ্ঠা জন চাবলৈ সৌদি আৰবত ব্যাপক প্ৰস্তুতি জন দেখাৰ লগে লগে আৰম্ভ হ'ব ৰমজানৰ ৰোজা বিশেষ টেলিস্কোপৰ সহায়ত সৌদি আৰবত প্ৰত্যক্ষ কৰা হ'ব জন দেখাৰ লগে লগে বিশ্বজুৰি আৰম্ভ হ'ব পবিত্ৰ ৰমজানৰ ৰোজা সাজু কৰি তোলা হৈছে ৰোজা ৰখাৰ সময়ৰ তালিকা আজি নিশা আকাশত দেখা পাব জন যদি আপুনি জনটো দেখা পাইছে নিশ্চয় কমেন্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিষিদ্ধ কৰা হল গুটখা আৰু পান মছলা
গুটখা আৰু পাণ মছলা ক্ৰয় বিক্ৰয়ত আহি গ'ল সম্পূৰ্ণ নিষেধাজ্ঞা। কোনো দোকানীয়ে আৰু বিক্ৰী কৰিব নোৱাৰিব গুটখা আৰু পাণ মছলা। গুটখা আৰু পাণ মছলা বিক্ৰী কৰিলে জেললৈ যাব লাগিব দোকানী। চৰকাৰে ল'লে বৃহৎ সিদ্ধান্ত। নতুন প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে বৃহৎ সিদ্ধান্ত। গুটখা আৰু পাণ মছলাৰ বাবে বৃদ্ধি পাইছে বিভিন্ন ৰস। ইয়াৰ বাবে চৰকাৰে লৈছে এই ডাঙৰ সিদ্ধান্ত। ঝাৰখণ্ডত মংগলবাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে। হয় বন্ধু বান্ধৱীসকল, গুটখাক লৈ ঝাৰখণ্ড চৰকাৰে যিখন সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাই চবৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে চৰকাৰ। এপ্ৰিল মাহত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। বহাগ বিহুৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈছে বিজেপি। পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো সাজু হোৱাৰ আহ্বান। নিয়ম আছে কেইবাটাও। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিব পঞ্চায়ত নিৰ্বাচনৰ বাবে। নিয়ম আছে নিৰ্বাচনৰ প্ৰাৰ্থীৰ বাবে। অগপা বিজেপিৰ মিত্ৰতাক লৈও গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী জয়ন্ত মল্লা বৰুৱাৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হওক আপুনি, কিয়নো অতি শীঘ্ৰ হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ কেইবাটাও নথি পত্ৰৰ প্ৰয়োজন হ'ব। যদি এইকেইটা নথি পত্ৰ এতিয়া আপুনি বনাই লোৱা নাই অতি শীঘ্ৰে বনাই লৈ লওক, কিয়নো মাজত মাত্ৰ এটা মাহ বাকী আছে। তাৰপিছত অসমবাসী ৰাজুক জনাই চবৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, আত্মসহায়ক গোটৰ মহিলাৰ বাবে এটা ভাল খবৰ। গোটৰ মহিলাসকলে শীঘ্ৰে লাভ কৰিব 10,000 টকা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত ধন লাভ কৰিব মহিলাসকলে। শীঘ্ৰে ঘোষণা কৰা হ'ব ধন প্ৰদানৰ দিন। ক্ষিপ্ৰগতিত চলিছে ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আৰু ভেৰিফিকেশ্যন প্ৰক্ৰিয়া প্ৰায় শেষ পৰ্যায়ত। 28 তাৰিখৰ ভিতৰত সম্পূৰ্ণ হ'ব ভেৰিফিকেশ্যন। হয় বন্ধু বান্ধৱীসকল, আজি হৈছে 28 তাৰিখ আৰু আজিৰ দিনটো হৈছে শেষ সময়সীমা আৰু আজিৰ দিনৰ ভিতৰত সকলো আবেদন প্ৰক্ৰিয়া ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈ পৰিছে। ভেৰিফিকেশ্যনৰ পিছতে গোটৰ মহিলা একাউণ্টত হ'ব টকা। এতিয়া চৰকাৰক প্ৰয়োজন হৈছে টকা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টকা এতিয়া সংগ্ৰহ কৰি আছে। টকা সংগ্ৰহ কৰাৰ পিছতে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ সোমাই দিব 10,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাই চবৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, সহজ পদ্ধতিৰে অনলাইনত পাব ৰেচন কাৰ্ড। নিৰ্ধাৰিত সময়ত আবেদন নিষ্পত্তি নহ'লে দিব পাৰিব অভিযোগ। ৰেচন কাৰ্ড নথকা লোকসকলক সোণালী সুযোগ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এতিয়া আপুনি লগ ইন কৰক crcity.assam.gov.in। যদি আপোনাৰ নতুন ৰেচন কাৰ্ডৰ প্ৰয়োজন হৈছে এতিয়া আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আবেদনৰ বাবে লাগিব আধাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণ পত্ৰ। আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হ'ব লাগিব। আবেদন নিষ্পত্তি নহ'লে সেৱা সেতুৰ জৰিয়তে ৰাজহুৱা সেৱাৰ ওপৰত দিব পাৰিব আপুনি অভিযোগ। আৰু কেনেকৈ অভিযোগ দিব সম্পূৰ্ণকৈ দেখুৱাই দিয়া হ'ব। সহজ পদ্ধতিতে অনলাইনত পাব ৰেচন কাৰ্ড। নিৰ্ধাৰিত সময়ত আবেদন নিষ্পত্তি নহ'লে আপুনি দিব পাৰিব অভিযোগ। যদি আপুনি এতিয়ালৈকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। আপোনাৰ ভোটাৰ আইডি লাগিব, লগতে আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু আপোনাৰ ভোটাৰ তালিকাৰ প্ৰয়োজন হ'ব। আৰু এইকেইখন নথি পত্ৰ হ'লে আপুনি নতুনকৈ আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে। লগতে আপোনাৰ এটা বেংক একাউণ্টৰ প্ৰয়োজন হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাই চবৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰী কৰাৰ ক্ষেত্ৰত আহি গ'ল নতুন নিয়ম। ৰেচন কাৰ্ডক লৈ শীঘ্ৰে চলিব তদন্ত অভিযান। ৰেচন কাৰ্ড পাবলৈ আয় হ'ব লাগিব 2 লাখকৈ টকা। হয় বন্ধু বান্ধৱীসকল, 2 লাখ টকাৰ কম হ'লে আপুনি এতিয়াৰ পৰা ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। অসৎ উপায়েৰে ৰেচন কাৰ্ড লোৱাসকল সাৱধান কৰি দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অৰুণোদয় পোৱাৰ আশাত একাংশই কৰিছে দুৰ্নীতি। একে পৰিয়ালৰ মাজতে লাভ কৰি আছে 2ৰ পৰা 3খন ৰেচন কাৰ্ড। দুৰ্নীতি শেষ কৰাৰ বাবে চৰকাৰে আনিলে নতুন নিয়ম। কোনে কোনে অৰুণোদয় পাব আদেশ জাৰি কৰিছে চৰকাৰে। এটা পৰিয়ালত 5 গৰাকী সদস্য থাকিলেহে পাব অৰুণোদয় আঁচনি। অৰুণোদয় পাবলৈ পৰিয়ালটোৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলত হ'ব লাগিব। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনি আবেদন কৰাৰ পৰা নাই ৰেচন কাৰ্ডৰ বাবে, তেনে ক্ষেত্ৰত আপুনি অতি সহজতে ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। আপুনি কেনেকৈ আবেদন কৰিব নিশ্চয় যদি ভিডিঅ'লৈকে কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত সম্পৰ্কে জনাই দিম। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.